ৰাষ্ট্ৰীয় পৰ্যায়ত সোণ হৈ জিলিকিল যোগীঘোপাৰ এজন যুৱক যোগাসনত চলন্তাপাৰাৰ প্ৰবীণ দাসৰ কৃতিত্ব এছিয়া পেচিফিক যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ 2026ত অংশগ্ৰহণৰ বাবে যোগ্যতা লাভ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব দেখুৱাই এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশক প্ৰতিনিধিত্ব কৰা সুযোগ লাভ কৰিছে এজন উদীয়মান যোগাসন খেলুৱৈয়ে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰাৰ বাসিন্দা প্ৰবীণ দাসে যোগাসন খেলত এক চমকপ্ৰদ সফলতা অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত নিজৰ অংশগ্ৰহণ নিশ্চিত কৰিছে উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসনত উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত তেওঁ এই সন্মানজনক সুযোগ লাভ কৰে তেওঁৰ এই সফলতাই কেৱল পৰিয়াল বা অঞ্চলটোকেই নহয় সমগ্ৰ বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰবীণ দাসৰ এই সাফল্যই অঞ্চলটোৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আগন্তুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এছিয়া পেচিফিক যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ 2026ৰ প্ৰতিযোগিতাৰ বাবে সকলোৱে শুভেচ্ছা আৰু আশীৰ্বাদ দিয়ে প্ৰবীণ দাসৰ এই সাফল্যই পুনৰবাৰ প্ৰমাণ কৰিলে যে অধ্যৱসায় কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস থাকিলে গ্ৰাম্য অঞ্চলৰ প্ৰতিভাও আন্তঃৰাষ্ট্ৰীয় মঞ্চত সোণ হৈ জিলিকিব পাৰে ইয়াৰ পূৰ্বেও 2024 চনতে শ্ৰীলংকাৰ ৰাজধানী কলম্বোত অনুষ্ঠিত এছিয়া পেচিফিক যোগাসনা স্পৰ্টছ চেম্পিয়ন 2024ৰ আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ সুযোগ লাভ কৰিছিল যদিও আৰ্থিক অভাৱৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে এতিয়া সকলোৰে আশা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰত তথা অসমৰ নাম উজ্বলাই তুলিব প্ৰবীণে এই ক্ষেত্ৰত অসম চৰকাৰ তথা ৰাইজে সহায় সহযোগ কৰিলে আগন্তুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যাত্ৰা আৰু অধিক ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰবীণ দাসে মোৰ নাম প্ৰবীণ দাস মোৰ ঘৰ চলন্তাপাৰা ডিষ্ট্ৰিক্ট বঙাইগাঁও মই কিছুদিন আগতে আমাৰ যি ৰাজ্যিক এখন খেল আছিলে WFF ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনৰ তাত মই ছেকেণ্ড স্থান আৰু থাৰ্ড স্থান পাবলৈ সক্ষম হৈছিলোঁ তাৰপিছতে উত্তৰাখণ্ডত আমাৰ এখন খেল হৈছিলে নেশ্যনেল লেভেলত তাত মই ডিষ্ট্ৰিক্টত ছেকেণ্ড হ'বলৈ সক্ষম হৈছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আৰু আমাৰ অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলোঁ মই আৰু মোৰ লগতে মোৰ কেইজনমান ছাত্ৰ ছাত্ৰীও আছিলে তাৰে পৰা এতিয়া মই নেশ্যনেলত মই ছেকেণ্ড স্থান পোৱাৰ লগে লগে থাইলেণ্ডত আমাৰ এছিয়া পেচিফিক ইণ্টাৰনেশ্যনেল এখন খেল হ'ব তাত মই চিলেক্ট হৈছোঁ এতিয়া মই আশা কৰোঁ সকলো ৰাইজে যাতে ছাপোৰ্ট কৰে আৰু হয় যোগাসনা এইখন যোগাসনা চেম্পিয়নশ্বিপ আছিলে ইয়াতে যোগাৰ কিছুমান আসন কৰিব লগা হয় আৰু সেই আসনবিলাক প্ৰথমতে চিলেক্ট কৰি দিয়া হয় এখন চিলেবাছ থাকে সেই চিলেবাছ মতে আমি আসনবিলাক কৰিব লাগে আৰু তাত কিছুমান হোল্ডিং টাইমো থাকে সেই হোল্ডিং টাইমবিলাকত আমি ৰৈ থাকিব লাগে আৰু এটা আসন পাৰফৰ্ম কৰিব লাগে সেইটো হৈছে ট্ৰেডিশ্যনেল ৰাউণ্ডত আমাৰ এটা ইভেণ্ট থাকে আৰু এটা ইভেণ্ট থাকে আৰ্টিষ্টিক ইভেণ্ট য'ত আমি তাত আমাৰ নিজৰ যি নৃত্য বা আমাৰ যি ভংগীমা আছে এইবিলাক কৰি আমি 10টা আসন কৰিব লাগে য'ত এটা ঘূৰি নাচি আমি কি কৰিব লাগে এটা আসন কৰিব লাগে আকৌ গৈ পেলাই গোটেই ষ্টেজখন কভাৰ কৰি আমি 10টা আসন কৰিব লাগিব নৰ্মেল আসন নহয় তাত যিমান হাৰ্ড আসন কৰিব পাৰি আৰু যিমান এডভান্স আসন কৰিব পাৰি যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24